तालाब में कुछ बेमान व्यापारी मन तिनसुकिया जिला प्रशासन के कोनो परवाह नहीं करत थे और उमन नियम मन के धजिया उड़ाते। उमन 37 नंबर नेशनल हाईवे के ऊपरे खुलेआम अपन कारोबार चलाते। यहाँ कर लोकल राष्ट्रीय और जनजातीय संगठन मन तिनसुकिया जिला प्रशासन के इस समस्या के समाधान ले एक ठू स्मरण पत्र सौंप रहा है, मगर इकर कोनो जवाब प्रशासन बट से नहीं मिलक। व्यापारी मन 37 नंबर राष्ट्रीय राजमार्ग के ऊपरे ईटा बालू और गीटी और हार्डवेयर दुकान के सामान मन के रख के अपन अवैध कारोबार चलाते हैं, जेकर से भारी ट्रैफिक जाम के समस्या होवत है। डुमडुमा थाना के तालाब पुलिस चौकी क्षेत्र पर तालाब बाली बाजार और टेंगा गांव में ये व्यापारी मन राष्ट्रीय राजमार्ग के दुयो कति अवैध रूप से ईटा बालू और गीटी रखाएं। इस मामला के स्थानीय और जनजातीय संगठन मन चेतावनी दे है कि स्मरण पत्र सौंपल बाद भी अगर प्रशासन बट से कोनो ठोस जवाब नहीं मिली तो उमन कड़ा कदम उठाए के लिए मजबूर हो जाए। আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় আৰু আটাইতকৈ বেয়া লগা বিষয় যে আমি অসম স্বাধীন ছাত্ৰ সন্থা তালাব শাখা সমিতিয়ে এই বিষয় সন্দৰ্ভত মানে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষকৈ তালাব বালি বজাৰটোত ৰাস্তাৰ দুয়ো কাষে যি পদপথ আছে সেই পদপথসমূহ দোকানীসকলে ব্যৱসায়ীসকলে আবদ্ধ কৰি ৰাখিছে আৰু তাৰ ওপৰত তেওঁলোকে বস্তু ৰাখিছে আৰু ৰাস্তাৰ একেবাৰে কাষৰলৈকে তেওঁলোকে ইটা শিল বালি আদি ৰাখে, যিটো কাৰণে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰোগীয়া আৰু বিভিন্ন যান বাহন যান জঁটৰ সৃষ্টি হয় আৰু কেইবাটাও দুৰ্ঘটনা ইয়াতে সংঘটিত হৈছে, যিবিলাকৰ বিষয়ে আমি গোটেই বিষয়বস্তুটো সাঙুৰি জিলা পৰিবহণ বিভাগ আমাৰ সমজিলা আয়ুক্ত মহোদয়কে আদি কৰি আমি গড় কাপ্তানি বিভাগলৈ ইয়াৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। কিন্তু অতি আচৰিত বিষয় যে তেওঁলোকে আজি তাৰিখলৈকে আমি স্মাৰকপত্ৰ দিয়া আজি এমাহ উকলি গ'ল, কিন্তু এই বিষয় সন্দৰ্ভত তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমাৰ ক'ৰবাত সন্দেহ হয় যে তালাবৰ যি অসাধু ব্যৱসায় চক্ৰটো আছে ইয়াৰ লগত হয়তো পৰিবহণ বিভাগ বা গড় কাপ্তানি বিভাগ আৰু বিভাগীয় আমাৰ যি দপ্তৰ আছে তাৰ বিষয়াসকল ইয়াত জড়িত আছে। হয়তো কিবা কমিশ্যন লৈ তেওঁলোকক এই পদপথসমূহ তেওঁলোকক ব্যৱসায় স্থল হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক অনুমতি দিছে। অন্যথা ছাত্ৰ ছাত্ৰীসকলৰ ৰোগী বয়সস্থ জ্যেষ্ঠ ব্যক্তিসকলৰ যি পদপথ খোজকাঢ়িবলৈ কাৰণে যি নিৰ্দিষ্টভাৱে কৰি ৰাখিছে তাকো যে মানুহে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে তাত বিভাগীয় কৰ্তৃপক্ষ একেবাৰে নিমাত। গতিকে আমি আটছা তালাব শাখা সমিতিয়ে পুনৰবাৰ আজি এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিছোঁ আৰু বিষয়বস্তুটো স্মৰণ কৰি অতি সোনকালে এই বিষয়টো এই তালাববাসী ৰাইজৰ যি জীয়াতু ভুগি আছে এই সমস্যাটো সমাধান কৰক, অন্যথা কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই নিজেই ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি হাতত প্ৰয়োজন সাপেক্ষে আমি JCP লৈ সেইবিলাক ঠাই উচ্ছেদ কৰিম আৰু তেতিয়া কিন্তু বিভাগীয় বিষয়াসকলে আমাৰ ওপৰত কোনো আইনী ব্যৱস্থা যদি গ্ৰহণ কৰে তাৰ বাবে কিন্তু দায়ী বিভাগীয় বিষয়াসকলেই হ'ব। এই কথা কিন্তু আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। প্ৰথম কথা হ'ল তিনিচুকীয়া জিলাৰ অন্তৰ্গত তালাব বালি বজাৰত যিটো গাঁও পঞ্চায়ত তালাব গাঁও পঞ্চায়তৰ আণ্ডাৰত যি চলি থকা যিখন এখন আমি নগৰো নহয় সামান্য টাউন হিচাপে তালাব বালি বজাৰ হিচাপে নামাকৰণ কৰা হৈছে। আৰু এই তালাব বালি বজাৰ আশে পাশে থকা একেবাৰে বালি বজাৰ তালাব কালী মন্দিৰৰ পৰা একেবাৰে টেঙাগাঁও কবৰস্থানলৈকে ৰাস্তাৰ দুয়োকাষে ফুটপাথত যিটো দোকানী ব্যৱসায়ীসকলে যিটো সামগ্ৰী ৰাখিছে সেইটো থোৱাটো অনুচিত। আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে এতিয়া এটা ব্যৱসায় স্থলী হৈছে, যে ইটা হওক বালি হওক বা চেনগেবেল হওক বা গীতি হওক এইখিনি আচলতে ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে ব্যৱসায় স্থলী হিচাপে আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এইটো ব্যৱহাৰ কৰিছে। এইটো অত্যন্ত লজ্জাজনক আৰু এইটো এটা গৰিহণাৰ যোগ্য। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন বা পুলিচ প্ৰশাসন বা পঞ্চায়তৰ তৰফৰ পৰা কোনো ধৰণৰ আজি তাৰিখলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি, এইটো এটা বৃহৎ প্ৰশ্ন। আৰু ৰাইজে এইটো ক্ষেত্ৰত সদায় দৃষ্টি আকৰ্ষিত কৰি আহিছে আৰু আমিও দৃষ্টি আকৰ্ষিত কৰি আহিছোঁ যে তালাব বালি বজাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজত কাষে কাষে থকা ফুটপাথত আচলতে মানুহে খোজকাঢ়িবৰ কাৰণে ফুটপাথ বনায়, কিন্তু এই ফুটপাথটো ব্যৱসায়ীসকলেও তেওঁলোকে সামগ্ৰী ৰাখি ফুটপাথ আবদ্ধ কৰি ৰাখিছে। আৰু এটা চাইডে তালাব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ইটা শিল বালি ইটাৰে ভৰপূৰ হৈ আচলতে বজাৰখনৰ যিটো ভিৰ যান বাহনৰ যিটো ভিৰ বহুত ভিৰ হোৱাৰ ফলত বহু মানুহ মৃত্যু ঘটিছে। ইতিমধ্যে
বিগত কেইবাবৰ্ষৰ আগতে এজন ছাত্ৰৰ মৃত্যু ঘটিছে, ইপাৰটো সিপাৰলৈ তেওঁ অহা যোৱা কৰাৰ ফলত। গতিকে এইটো এটা অত্যন্ত লজ্জাজনক, আৰু এই ক্ষেত্ৰত পুলিচ প্ৰশাসন, জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।